হয়, আজি টিংখাঙত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক বিতৰণ কৰিব ধনৰাশি। চাৰিখনকৈ জিলাৰ হিতাধিকাৰীসকলক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু সেয়ে আজি দেখা গৈছে ঘুটুংচিঙাৰ যি এই পথাৰত বিশাল সমাৱেশৰ আয়োজন কৰিছে আৰু ইতিমধ্যে চাৰিখন জিলাৰ হিতাধিকাৰীসকল অহা পৰিলক্ষিত হৈছে। এয়া হৈছে চাৰিখন জিলাৰ হিতাধিকাৰীসকলৰ বাবে ইতিমধ্যে চাৰিওফালে কাউণ্টাৰ ঠিক কৰি দিয়া হৈছে আৰু এই কাউণ্টাৰত নথি পত্ৰ পৰীক্ষা কৰাৰ পিছত প্ৰৱেশ কৰিব সভাগৃহৰ ভিতৰত আৰু হিতাধিকাৰীসকলো আছে। হিতাধিকাৰীৰ সৈতে কথা পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? মই ওচৰে হয়, মোৰ ঘৰ হলগুৰি, 1 নং হলগুৰি। আপুনিও পাব। পাম ভাল লাগিছে আজি। কি কৰিব আপুনি যদি মোৰ বৰ্তমান কৰি থকাই হৈছে সৰু সুৰাকৈ। মানে মই কৃষকে হয়, মানে গাহৰি ফাৰ্ম কৰি আছোঁ। আৰু ছাৰে আজি মানে চেক দিব, মুখ্যমন্ত্ৰী ছাৰে ধন্যবাদ দিছোঁ তাৰ বাবে। আৰু তাৰ লগতে আমাৰ ইয়াৰ টিংখাং বিধানসভা সমষ্টি কেবিনেট মন্ত্ৰী বিমল বৰা ছাৰলৈ ধন্যবাদ যাচিছোঁ। লগতে আপোনালোকৰ চেনেললৈও ধন্যবাদ জনাইছোঁ। আৰু দেখা গৈছে যিসকল হিতাধিকাৰী পুৱাৰে পৰা অহা পৰিলক্ষিত হৈছে এই সভাগৃহৰ কাষলৈ আৰু কিছু সময়ৰ পিছতে হয়তো প্ৰৱেশ কৰিব, যিহেতু আজি দুপৰীয়া মুখ্যমন্ত্ৰী ইয়াত আহিব আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক চেক বিতৰণ কৰিব। আৰু দেখা গৈছে ইয়াকে লৈ ব্যাপক উৎসাহ, ইতিমধ্যে প্ৰশাসনো কটকটীয়া ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিম আৰু বহু হিতাধিকাৰী আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? নমস্কাৰ, মোৰ ঘৰ কলদেৰি গাঁও, মই টিংখাং সমষ্টি হয়। আপুনিও পাব আজি? নিশ্চয়, নামটো চেলেক্ট হৈছে, এনে খুবেই ভালে লাগিছে। আৰু মই একচুৱেলি ডায়েৰী এণ্টাৰপ্ৰিনাৰ, মোৰ ডায়েৰী ফাৰ্ম আছে। যোৱা 12 বছৰ মোৰ ৰানিং হৈ আছে। অলপ উত্থান পতন বিজনেছ হয়। মই এইটো মুখ্যমন্ত্ৰী যোনটো আত্মনিৰ্ভৰ যোজনাৰ এপ্লাই কৰিলোঁ, চেলেক্ট হ'লোঁ আৰু এইটো পইচা পালে মই যথেষ্টখিনি মোৰ ব্যৱসায়টো আগবাঢ়ি নিয়াত সফল হ'ম। তো মুখ্যমন্ত্ৰী জয়তে মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীজনক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এনেকৈ যদি আমাৰ যুৱচামক, এণ্টাৰপ্ৰিনাৰসকলক যে উৎসাহিত কৰে, প্ৰেৰণা কৰে, সঠিকভাৱে পইচাটো আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, নিশ্চয় আমি অসমখন আত্মনিৰ্ভৰ কৰি তুলিব পাৰিম। লগতে মোৰ বিধায়ক মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতেও যোন সমষ্টিত আছে, মানে উদ্যমী যুৱক-যুৱতীসকলক তেখেতক চিলেকশ্যন কৰি যেনেকৈ আপোনাৰ চেলেক্ট কৰিছে, মানে ব্যৱসায় আগবাঢ়ি যোৱাত সহায় কৰিছে, সেইকাৰণে আমি তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই সুখী হৈছোঁ, যিহেতু মোৰ ব্যৱসায়টো আগবাঢ়ি নিব পৰাত এইখিনি পইচা যথেষ্টখিনি হ'ব। মই অলপ সকাহ পাম আৰু অলপ আগবাঢ়ি যাবলৈ। কি ক'ব, ইতিমধ্যে 4খন জিলাৰ বহু হিতাধিকাৰী ইয়াত উপস্থিত হৈছে, সকলোৱে আশাৰে আহিছে। কিবা এটা নিশ্চয় চবৰে এটা সপোন থাকে নিজক সংস্থাপন কৰা। চবেতো চাকৰি নাপায়। যদি এনেকৈ চৰকাৰী আঁচনি সঠিক সময়ত দিয়ে, সঠিকভাৱে বেনিফিচিয়াৰীসকলে যদি সঠিক কামত লগায়, যিহেতু আমি সঁচাকৈ সফল হ'ম। আমি অসমখন সদায় মানে সোণৰ নিচিনা আমি তোলাই ৰাখিব লাগিব। কিন্তু ইয়াতে মই এটা চবকে অনুৰোধ কৰিম, পইচাটো সৎ কামত সঠিকভাৱে লগাব লাগিব, তেতিয়াহে আমি সফল হ'ম। নহ'লে এদিন হয়তো আমি এনেকৈয়ে হেৰাই যাব লাগিব। চৰকাৰে যিখিনি দিছে, সহায় সাহাৰ্য কৰিছে, কিছুমানে পাইছে, কিছুমানে নাই পোৱা। যিসকল ব্যক্তিয়ে পাইছে, মই তেখেতসকলক অনুৰোধ কৰিম যে সৎ কামত লগাওক, আপোনাৰ স্কিম যি আছে সেইভাগে কামত লগাওক। আমি দ্বিতীয় ফেজটো যে যাব পাৰোঁ, তালৈ আমাৰ সকলোৱে এটা দৃঢ় মন বান্ধিব লাগিব। প্ৰথম কিস্তি কিমান পাব আপোনালোকে? এনে আমাক 1 লাখ টকা দিছে, 75,000 দিব বুলি কৈছে, পাছত আকৌ দিব বুলি ক'লে। তো এতিয়া দ্বিতীয় কিস্তি পাবলৈ হ'লে আমি কামত লগাব লাগিব। যোনটো ইমপ্লিমেণ্ট যদি সঠিকভাৱে কৰোঁ, আঁচনিখন ৰূপায়ণ কৰিবলৈ হ'লে, তেতিয়া আমি দ্বিতীয় কিস্তিকেইটা হয়তো আবেদন কৰিব লাগিব চাগে, সেইটো মই গম নাপাওঁ। তো তেতিয়াহে আগবাঢ়ি যাম। নেক্সটলৈ আৰু যদি সহায় কৰে, বোলে যিজন সফল এণ্টাৰপ্ৰিনাৰ হৈছে, সঠিকভাৱে পইচাটো লগাইছে সঠিক কামত, তাক যদি আৰু সহায় কৰে, নিশ্চয় আমি আৰু সফল হ'ম বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। এজন হিতাধিকাৰী এক সুন্দৰ মন্তব্য আগবঢ়াইছে। যদিহে সঠিকভাৱে এই যি ধনৰাশি নিয়োগ কৰে, অৰ্থাৎ খৰচ কৰে সঠিকভাৱে, তেতিয়াহ'লে নিশ্চয় নিবনুৱাসকল উপকৃত হ'ব। যাৰ বাবে চৰকাৰে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ হিতাধিকাৰীসকলক বিতৰণ কৰাৰ সিদ্ধান্ত কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে দাদা? মই শিৱসাগৰৰ পৰা আহিছোঁ। আপুনিও হিতাধিকাৰী? হয়। কেনেকুৱা লাগিছে আপুনি? বহুত ভাল লাগিছে। এইটো এটা সঁচাকৈ বহুত সৰ্ববৃহৎ আৰু সফল অভিযান। মই প্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ইয়াতে মই আপোনালোকৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিবনুৱাখিনিক এটা সপোন দেখিবলৈ, কিবা এটা কৰিবলৈ, অসমখন
বিকশিত অসম কৰিবলৈ, উন্নতিৰ জখলাত আমি আগবাঢ়ি যাবলৈ যি এটা আমাক সুপৰিকল্পিতভাৱে যি এটা ব্যৱস্থা, আত্মনিৰ্ভৰশীল অসম 2.0, ইয়াৰ দ্বাৰা মই ভাবোঁ সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে হৈছে নিশ্চয়। তো সকলো নিবনুৱাবিলাক উৎসাহিত হৈছে আৰু নিজৰ সপোনবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ আঁচনি হয়তো মই নাভাবোঁ যে কিবা থাকিব পাৰে। আৰু ইয়াৰ মই সঁচাকৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমূহ বিজেপিৰ বিষয়ববীয়াসকলক। তেওঁলোকৰ এই আঁচনি লাভ কৰিলে কি কৰিব? মই মোৰ ডেইৰী ফাৰ্ম, মোৰ আগতে গৰু আছিলে, 2-3জনী গৰু লৈ এনেকৈ চলাই আছিলোঁ। এতিয়া মই এটা উৎসাহ পাইছোঁ, সেইটো 2 লাখ টকাৰ এটাই মই ভাবিছোঁ মোৰ পৰিয়ালটোৰ লগতে মই গোটেই অঞ্চলৰ মোৰ দ্বাৰা যাতে আৰু 2জন নিবনুৱাক মই সংস্থাপিত কৰিব পাৰোঁ, তেনেকুৱা এটা চিন্তাধাৰাৰে মই আগবাঢ়িছোঁ। আৰু ভগৱানক থেংক ইউ। এনেধৰণে এতিয়া দেখা গৈছে যি ঘুটুংচিঙা চাৰিআলিৰ এই পথাৰত এতিয়া বিশাল সমাৱেশলৈ আহিছে হিতাধিকাৰীসকল, আৰু নিশ্চয়কৈ আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ বিষয় যে চৰকাৰে যি আঁচনি আজি বিতৰণ কৰিব, সেই আঁচনিক লৈ ইতিমধ্যে উৎফুল্লিত হৈছে হিতাধিকাৰীসকল, আৰু হিতাধিকাৰীসকলে আশা কৰিছে যে চৰকাৰে বিতৰণ কৰা এই ধনৰাশিয়ে তেওঁলোকৰ জীৱনটো আৰু অধিক উন্নত কৰিবলৈ পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।